সো নমস্কাৰ আপোনালোক সকলোকে মোৰ এই ম্যাথছ উইথ হিৰক ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টিত মই পাৰ্চেন্টেজ অৰ্থাৎ শতাংশৰ ওপৰত আলোচনা কৰিম। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈ চাব। তো এতিয়া আমি পাৰ্চেন্টেজ অৰ্থাৎ শতাংশৰ ওপৰত কিদৰে কেনে ধৰণৰ এক্সামত কুৱেশ্যন আহে বা শতাংশনো কি হয় সেই বিষয়ে আলোচনা কৰোঁ। তো শতাংশত আমি পাৰ্চেন্টেজ যদি ভগ্নাংশ এটা দিয়া থাকে সাপোজ 5/6 বা অনুপাতত দিয়া থাকে 1:2 বা দশমিক ভগ্নাংশ 0.75 ইয়াক যদি আমি শতাংশলৈ নিব লাগে তেনেহলে সদায় এটা ৰুল আছে। সেই ৰুলটো হ'ল আমি 100% এৰে কি কৰো মাল্টিপ্লাই কৰো। হেতু লাগে ভগ্নাংশতে দিয়া থাকক বা অনুপাততে দিয়া থাকক বা দশমিক ভগ্নাংশতে দিয়া থাকক আমি ইয়াক যদি পাৰ্চেন্টেজত প্ৰকাশ শতাংশলৈ নিব লাগে তেনেহলে আমি কি কৰিম ইনটু 100% কৰিম। যদি আমি এটো প্ৰথমতে লৈ ললো ভগ্নাংশ ইয়াক যদি শতাংশলৈ নিব লাগে তেনেহলে 5/6 ইনটু কি কৰিম 100% কৰিম। বা এটো যদি আমি 1:2 আমি এনেদৰে লিখিব পাৰো 1/2 ইনটু কি 100% আমি শতাংশলৈ নিবলৈ মাল্টিপ্লাই 100% কৰিম। বা 0.75 যদি আমি শতাংশলৈ নিব লাগে তেনেহলে 100% মাল্টিপ্লাই কৰিম। তো আশা কৰোঁ ভগ্নাংশ অনুপাত বা দশমিক ভগ্নাংশ যিহতে নাথাকক কিয় আমি যদি শতাংশলৈ নিব লাগে তেনেহলে পূৰণ সদায় কিহেৰে কৰিম 100% এৰে কৰিম। তো কেইটামান এমসিকিউ লৈ লও। ফাৰ্স্ট এমসিকিউৰ জৰিয়তে আপোনালোকে ভালদৰে বুজি পাব। তো ফাৰ্স্ট এমসিকিউটো লৈছো 6/5ক শতাংশলৈ নিয়া 6/5ক বা 5 ভাগৰ 6 কিহলৈ নিয়া শতাংশলৈ নিয়া। তো অপশন এ ত আছে সাপোজ 100%, অপশন বি ত আছে 60%, অপশন সি ত আছে 80% আৰু অপশন ডি ত আছে 120%। ইয়াক যদি শতাংশলৈ নিব লাগে তেনেহলে আমি কি কৰিম 6/5ক সদায় পূৰণ কিহেৰে কৰিম 100% এৰে কৰিম। তো 5 এৰে 100 কেইবাৰ যায় 20 বাৰ আৰু 20 গুণ কিমান 120%। তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন ডি। তো আশা কৰোঁ সকলোৱে 6/5ক কিদৰে শতাংশলৈ নিয়া হৈছে সকলোৱে ভালদৰে বুজি পাইছে। তো নেক্সট চাও আমি সাপোজ 0.75ক এটো কি দশমিক ভগ্নাংশ 0.75ক শতাংশলৈ নিয়া। অপশন এ ত আছে সাপোজ 60, অপশন বি ত আছে সাপোজ 80, অপশন সি ত আছে সাপোজ 70 আৰু অপশন ডি ত আছে 75। তো এইটো যদি আমি নিব লাগে তেনেহলে কি কৰিম 0.75 ইনটু কি কৰিম 100% আৰু 0.75ক আমি কি লিখিব পাৰো 100/75 ইনটু কিমান 100%। তো 100 ক্যান্সেল। তো ইয়াৰ কারেক্ট অপশন হ'ব 75% অপশন ডি। তো আশা কৰোঁ সকলোৱে 6/5 আৰু 0.75ক শতাংশলৈ কেনেদৰে নিয়া হৈছে বুজি পাইছে। তো নেক্সট চাও আমি অনুপাতত থাকিলে কিদৰে নিয়া হয়। সাপোজ ললো আমি 3:4ক শতাংশলৈ নিয়া। তো এইটো কেনেদৰে নিম 3/4 ইনটু কি কৰিম 100%। তো 4 ৰে 100 কেইবাৰ 25 বাৰ আৰু 25 3 গুণ কিমান 75%। তো ইয়াৰ আনসাৰ কি 75%। তো আশা কৰোঁ শতাংশত আমি কিদৰে প্ৰকাশ কৰিব পাৰো ভগ্নাংশ বা অনুপাত বা দশমিক ভগ্নাংশত থাকিলে সকলোৱে বুজি পাইছে। তো নেক্সট কোৱেশ্চন চাও আমি এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 16 গৰাকী ছাত্ৰী শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা শতাংশত প্ৰকাশ কৰা। অপশন এ দিয়া আছে 60%, অপশন বি দিয়া আছে 50%, অপশন সি দিয়া আছে 40% আৰু অপশন ডি দিয়া আছে 30%। তো ইয়াৰ সলিউশনটো হ'ল আমাক টোটাল গার্ল প্লাস বয়েজ যেখিনি দিয়া আছে আমি লিখি লম। ফার্স্ট টোটাল গার্ল প্লাস বয়েজ মানে ছাত্ৰ আৰু ছাত্ৰী কিমান দিয়া আছে 40
আৰু অনলি গাৰ্লছ কিমান দিয়া আছে অনলি গাৰ্লছ দিয়া আছে 16 গৰাকী তো এইটো যদি আমি শতাংশত প্ৰকাশ কৰিব লাগে টোটেলটো আমি কি পাতিম তলত পাতিম আৰু যেটো গাৰ্ল আছে 16 হেতু ওপৰত পাতিম আৰু শতাংশত প্ৰকাশ কৰিব লাগিলে মাল্টিপ্লাই 100% এৰে কৰিম তো 0 0 ক্যান্সেল 4 ৰে 16 4 বাৰ 4 পূৰণ 10 কৰিলে কি পাম 40 তো ইয়াৰ কারেক্ট आंसर হৈ গল অপশন সি তো এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 16 গৰাকী ছাত্ৰী শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা শতাংশত প্ৰকাশ কৰা তো ইয়াৰ आंसर কিমান 40% তো আশা কৰো টোটেলটো তলত আৰু যোনটো গাৰ্ল অনলি দিয়া আছিল ওপৰত আৰু শতাংশত যেহেতুকে প্ৰকাশ কৰিব দিছে মাল্টিপ্লাই 100% এৰে কৰিম তো ইয়াৰ কারেক্ট आंसर 40% তো আশা কৰো কোৱেশ্চন নম্বৰ 4 টো সকলোৱে ভালদৰে বুজি পাইছে তো নেক্সট কোৱেশ্চন চাও আমি মান নিৰ্ণয় কৰা 27.5% তো অপশন এ দিয়া আছে 11 ডিভাইডেড বাই 40 অপশন বি দিয়া আছে 40 ডিভাইডেড বাই 11 আৰু অপশন সি দিয়া আছে 11 ডিভাইডেড বাই 30 আৰু অপশন ডি দিয়া আছে 31 ডিভাইডেড বাই 11 তো ইয়াৰ সলিউশনটো হল আমি 27.5% টো কি দৰে সলিউশন কৰিম 27.5 মানে আমি কি লিখিব পাৰো 10 ভাগৰ 275 আৰু এই পাৰ্চেন্টৰ কাৰণে কি লিখিব পাৰো 100 ভাগৰ 1 তো আমি ইয়াত ক্যান্সেল আউট কৰিম 5 ৰে 120 বাৰ আৰু 5 ৰে 5 5 গুণ 25 5 5 গুণ 25 5 ৰে 20ক 4 বাৰ আৰু 5 ৰে 55ক 11 বাৰ তো ওপৰত কি ৰল 11 * 1 কৰিলে 11 পাম আৰু 10 * 4 কৰিলে 40 পাম তো ইয়াৰ কারেক্ট आंसर হল অপশন এ তো মান নিৰ্ণয় কৰিব দিছিল 27.5% তো আমি কি পালো 11 ডিভাইডেড বাই 40 তো আশা কৰো 27.5% ৰ মান 11 বাই 40 এইটো সকলোৱে বুজি পাইছে তো নেক্সট কোৱেশ্চন চাও আমি মান নিৰ্ণয় কৰা 12.5% অপশন এ দিয়া আছে 1:8 অপশন বি দিয়া আছে 8:1 আৰু অপশন সি দিয়া আছে 1:7 আৰু অপশন ডি দিয়া আছে 8:2 তো ইয়াৰ সলিউশনটো হল তো আগৰ দৰে 12.5 মানে আমি কি পাতিব পাৰো 10 ভাগৰ 125 আৰু এই পাৰ্চেন্টৰ কাৰণে কি 100 ভাগৰ 1 তো 25 ৰে 5 বাৰ 25 ৰে 4 বাৰ তো 5 ৰে 10ক 2 বাৰ তো 1/8 আকৌ 1/8 ক আমি 1:8 বুলিও পাতিব পাৰো তো ইয়াৰ কারেক্ট आंसर হল অপশন এ তো আশা কৰো 12.5% ৰ মান 1:8 এইটো সকলোৱে ভালদৰে বুজি পাইছে বেলেগ একো নাই 12.5 মানে 10 ভাগৰ 125 আৰু এই ইনটু পাৰ্চেন্টৰ কাৰণে কিমান 100 ভাগৰ 1 25 ৰে 5 বাৰ 25 ৰে 1ক 4 বাৰ তাৰপিছত 5 ৰে 10ক 2 বাৰ 2 * 4 কৰিলে 8 পাম আৰু ওপৰত 1 আছে 1/8 আৰু 1/8 মানে 1:8 তো ইয়াৰ কারেক্ট आंसर হল অপশন এ তো আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনটো ভালদৰে বুজি পাইছে তো নেক্সট কোৱেশ্চন চাও আমি এটা সংখ্যাৰ 10% ৰ মান 40 হলে সংখ্যাটো নিৰ্ণয় কৰা অপশন এ দিয়া আছে 600 অপশন বি দিয়া আছে 400 অপশন সি দিয়া আছে 700 আৰু অপশন ডি দিয়া আছে 500 তো ইয়াৰ সলিউশনটো হল আমি ধৰি ললো এটা সংখ্যা x বুলি x ৰ 10% এটা সংখ্যাৰ 10% মানে আমি ধৰি ললো x ৰ 10% ৰ মান কিমান দিয়া আছে ইয়াত 40 আৰু ৰ মানে সদায় কি বুজায় পূৰণ বুজায় x * 10% মানে 100 ভাগৰ 10 আৰু ইয়াত 40 তো x * 10 আমি যদি 100 টো ইফালে নাও বজ্ৰ গুণন কৰিলে কি পাম 40 * 100 আৰু x = 40 * 100 আৰু ইয়াত 10 ৰে ডিভাইড কৰিম 0 0 ক্যান্সেল আৰু 4 * 100 মানে 400 তো x ৰ মান কি পালো 400 তো অপশন কোড আছে বি তো এটা সংখ্যাৰ 10% ৰ মান 40 হলে সংখ্যাটো কি হ'ব 400 তো বেলেগ একো নাই এটা সংখ্যা আমি x ধৰি লৈছো x ৰ 10% ৰ মান দিয়া আছে 40 ৰ মানে সদায় পূৰণ বুজায় x * 10% মানে 100 ভাগৰ 10 আৰু ইয়াত 40 100 * 40 কৰিলে ইয়াত কি পাম 40 * 100 আৰু x * 10 আৰু x টো ইয়াত থাকিল 10 ৰে কাক হৰণ কৰিম 40 * 100ক 0 0 ক্যান্সেল 4 * 100 মানে 400 তো x ৰ মান কিমান পালো 400 তো আশা কৰো সকলোৱে কোৱেশ্চন নম্বৰ 7 টো ভালদৰে বুজি পাইছে তো নেক্সট কোৱেশ্চন চাও আমি তো মান নিৰ্ণয় কৰা 640 ৰ 12.5% অপশন এ দিয়া আছে 60 অপশন বি দিয়া আছে 70 অপশন সি দিয়া আছে 80 আৰু অপশন ডি দিয়া আছে 120 তো 640 *
12.5 মানে আমি কি পাতবা পাৰো 10 ভাগৰ 125 আৰু পাৰ্চেন্ট মানে 100 ভাগৰ 1 তো এটো ক্যান্সেল আউট করো 0 0 ক্যান্সেল 25 এৰে 5 বাৰ আৰু 25 এৰে 4 বাৰ আৰু 4 ৰে 64 কেইবাৰ 16 বাৰ আৰু 16 * 5 কৰিলে আমি কি পাম 80 পাম তো ইয়াৰ কারেক্ট आंसर হল অপশন সি বেলে একো নাই 640 তাছত ৰ মানে পূৰণ 12.5 মানে 10 ভাগৰ 125 আৰু এই পাৰ্চেন্টৰ কাৰণে 100 ভাগৰ 1 25 এৰে 5 বাৰ 25 এৰে 104 বাৰ 0 0 ক্যান্সেল 4 ৰে 64 16 বাৰ 16 * 5 কৰিলে 80 পাম তো ইয়াৰ কারেক্ট आंसर অপশন সি তো আশা কৰো কোৱেশ্চন নম্বৰ 8 টো সকলোৱে ভালদৰে বুজি পাইছে তো নেক্সট কোৱেশ্চন চাও আমি 64 ৰ কিমান শতাংশৰ মান 16 হ'ব তো অপশন এ দি আছে 30% অপশন বি দি আছে 35% অপশন সি দি আছে 25% আৰু অপশন ডি দি আছে 45% তো ইয়াৰ সলিউশন তো হল 64 ৰ কিমান শতাংশ সাপোজ আমি ধৰি ললো 64 ৰ x% ৰ মান কিমান 16 তো ৰ মানে সদায় কি বুজায় পূৰণ বুজায় x% মানে আমি 100 ভাগৰ x লিখবা পাৰো তো ইয়াত 16 তো 64 into x 16 into কি 100 আৰু x equal to কি পাম আমি 16 into 100 divided by কি 64 16 দি 64 4 বাৰ আৰু 4 দি 25 বাৰ তো ইয়াৰ কারেক্ট आंसर কি 25 তো অপশন সি হ'ব ইয়াৰ কারেক্ট आंसर বেলে একো না আমি শতাংশ কিমান শতাংশ আমি x% বুলি ধৰি লৈছো আৰু ৰ মানে পূৰণ পাচ্ছো আৰু x% মানে 100 ভাগৰ x আৰু ইফালে কি 16 100 into কি বজ্ৰগুণন 16 আৰু 64 into x মানে কি 64x আৰু x equal to 64 এদি এখিনি কি কৰিম আমি হৰণ তো 16 দি 64 4 বাৰ 4 দি হক কিমান 25 বাৰ তো ইয়াৰ কারেক্ট आंसर অপশন সি তো আশা কৰো কোৱেশ্চন নম্বৰ 9 টো সকলোৱে ভালদৰে বুজি এটা আপোনালোকক হোমৱৰ্ক দি দাও কি সংখ্যাৰ 13% ৰ মান 91 হ'ব অপশন এ আছে 400 অপশন বি আছে 500 অপশন সি আছে 900 আৰু অপশন ডি আছে 700 তো আশা কৰো এইটো সকলো সলিউশন কৰি কমেন্ট বক্সত জনাব তো আৰু আজিৰ ভিডিওটো কেনে লাগিল জনাব বুলি আশা থাকিল তো ইয়াৰ পিছত নেক্সট ভিডিওত মই পাৰ্সেন্টেজৰ পাৰ্ট 2 শিকাম অৰ্থাৎ পাৰ্সেন্টেজ নো আমি প্ৰফিট এণ্ড লছত কি দৰে ইউজ কৰিব পাৰো বা কষ্ট প্ৰাইস সেলিং প্ৰাইস ডিসকাউন্ট ৰেহাই এইবোৰ কি দৰে উলিয়া হয় সেই বিষয়ে আলোচনা কৰিম তো আশা কৰো সকলোৱে ভিডিওবোৰ চাব আৰু নতুন নতুন ভিডিও পাবৰ বাবে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি থব বুলি আশা থাকিল তো আজিলৈ ইমানে নেক্সট ভিডিওত আকৌ লগ পাম ধন্যবাদ